নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক আমাৰ ইউটিউব চেনেল জ্ঞান পোহৰলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ চাকৰি যি আমাৰ এডিআৰ 2.0 বৰ্তমান হ'বলগীয়া আছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 সো এইখিনি পোষ্টৰ কাৰণে আপোনালোকে কেনে ধৰণে প্ৰিপাৰেচন চলাব লাগিব তাৰে পৰা আজি আমি এই ভিডিঅ'ত লৈ আহিছোঁ যে এইবাৰ আপোনালোকৰ কেনে ধৰণৰ প্ৰশ্ন থাকিব অৰ্থাৎ কেনে ধৰণৰ প্ৰশ্ন থাকিব বুলি কওঁতে যে যোৱা বছৰ আপোনালোকৰ প্ৰশ্ন পত্ৰখনত ক'ৰ পৰা কিমান নম্বৰ আহিছিল সেইখিনিকে আমি আলোচনা কৰিম গতিকে আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাই থাকে আপোনালোকৰ কাৰণে বহুত উপকৃত ভিডিঅ'টো হ'ব গতিকে আপুনি ভিডিঅ'টো লাইক কৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰিব সো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো পলম নকৰি বলক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ সো বন্ধু বান্ধৱীসকল এডিআৰ গ্ৰেড 3 যিখিনি আমাৰ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন আছিলে এইখিনি আমি আলোচনা কৰিম কাৰণ এইখিনি আপোনালোকৰ যোৱা বছৰ এডিআৰত আহি গৈছে এনেধৰণে আপোনালোকৰ কুৱেশ্যন পেপাৰখন গতিকে নেক্সট আপোনালোকৰ এডিআৰ যিখিনি 2.0 গ্ৰেড থাকিব তাতো ঠিক এনেধৰণে আপোনালোকে কুৱেশ্যন পেপাৰখন দেখিবলৈ পাব আৰু অকল যিসকলে গ্ৰেড 3 কাৰণে প্ৰিপাৰেচন চলাইছে তেনেধৰণৰ নহয় যিসকলে গ্ৰেড 4 কাৰণে প্ৰিপাৰেচন চলাইছে তেওঁলোকৰ কাৰণে সেই একে ধৰণৰ আপোনালোকৰ মাৰ্কছ থাকিব গতিকে আপোনালোকে যিখিনি সিলেবাছ থাকিব এইখিনি ভালদৰে চালে আপোনালোকে ইয়াত আপোনালোকে ভালদৰে উত্তীৰ্ণ হ'ব পাৰিব গতিকে বন্ধু বান্ধৱীসকল আমি এডিআৰ গ্ৰেড 3 যিখিনি মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন আছে এইখিনি আমি আলোচনা কৰিম তাতে আপোনালোকৰ প্ৰথমটো সাবজেক্ট থাকিব আপোনালোকৰ জেনেৰেল নলেজৰ গতিকে জেনেৰেল নলেজৰ আপোনালোকৰ দেখা পাইছে আপোনালোকে ইয়াতে কাউন্ট্ৰি আৰু কেপিটেলৰ পৰা আপোনালোকৰ যোৱা বছৰ 1 নম্বৰ এটা প্ৰশ্ন আহিছিলে অকল 1 মাৰ্কৰ কাৰণে তাৰ পিছতে আপোনালোকৰ হেড কোৱাৰ্টাৰ্ছৰ পৰা আপোনালোকৰ 1 নম্বৰ কাৰণে এটা প্ৰশ্ন আহিছিলে তাৰ পিছতে ইণ্ডিয়ান জিকে ইয়েৰ আৰু মুভমেণ্ট যিখিনি আমাৰ আন্দোলন থাকে আৰু যিখিনি আমাৰ চন থাকে ইণ্ডিয়ান জিকে ওপৰত তাৰ ওপৰত 5টা কুৱেশ্যন আহিছিলে 5 নম্বৰ কাৰণে আপুনি দেখা পাইছে 5 মাৰ্কছ আহিছিলে তাৰ পিছতে অসমৰ কেইখনমান ফেমাছ প্লেচেছ ইয়াৰ বিষয়ে আপোনালোকৰ 5 নম্বৰ আহিছে গতিকে ভালদৰে চাব এইবিলাক 5 নম্বৰ কাৰণে আপোনালোকৰ 5টা কুৱেশ্যন আহিছিলে তাৰ পিছত আসাম জিঅ'গ্ৰাফিৰ পৰা আপোনালোকৰ 4টা কুৱেশ্যন 4 মাৰ্কছ আহিছিলে আসাম জিকে ওপৰত 4 মাৰ্কছ কি হ'ব পাৰে আপোনালোকে ভালদৰে নিজে চাব আসাম জিকে ওপৰত জেনেৰেল নলেজ যিখিনি থাকিব আসামৰ ইয়াৰ ওপৰত আপোনালোকৰ 4 মাৰ্কছ আহিছিলে লগতে যিখিনি আমাৰ স্কিম থাকে চেন্ট্ৰেল আৰু ষ্টেটৰ এইখিনিৰ পৰা আপোনালোকৰ 3 মাৰ্কছ যোৱা বছৰ আহিছিলে কাৰেণ্ট এফেয়াৰ্ছ যিখিনি চলি আছে 2 মাৰ্কছ ইয়াৰ কাৰণে আহিছিলে আৰু বৰ্তমান এতিয়া চন্দ্ৰযান বা আমাৰ যিখিনি এলটি যিখিনি আমাৰ আছে এইখিনি ভালকৈ চাব ইম্পৰ্টেণ্ট আৰ্টিকুলৰ পৰা চাব 2 মাৰ্কছ ইয়াত আহিছিলে যোৱা বছৰ ডেন্স অফ ইণ্ডিয়াৰ যিখিনি আমাৰ নৃত্য হয় এইখিনিৰ পৰা আপোনালোকৰ যোৱা বছৰ 1 মাৰ্ক আহিছিলে স্পৰ্টছ প্লেয়াৰ্ছৰ বিষয়ে আপোনালোকৰ 1 মাৰ্ক আহিছিলে তাৰপিছতে ছায়েন্সৰ কুৱেশ্যন থাকিছিলে জেনেৰেল নলেজত 2 মাৰ্কছৰ কাৰণে আছিলে ছ'চিয়েল ষ্টাডিজৰ আপোনালোকৰ 1 মাৰ্ক আছিলে আৰু ইণ্ডিয়ান জিঅ'গ্ৰাফিত আপোনালোকৰ বৰ্ডাৰবিলাক চাব বৰ্ডাৰবিলাকৰ আপোনালোকৰ যোৱা বছৰ 2 মাৰ্কছ আহিছিলে কম্পিউটাৰ ৰিলেটেড আপোনালোকৰ 1 মাৰ্ক আহিছিলে তাৰপিছতে অলিম্পিকত আহিছিলে আপোনালোকৰ 2 মাৰ্কছ কুৱেশ্যন তাৰপিছতে পলিটি এপইণ্টমেণ্ট যিখিনি আমাৰ থাকে যেনে PM আৰু আমাৰ যিখিনি গভৰ্ণৰ থাকে তাৰ পৰা আপোনালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন আহিছিলে 2টা কুৱেশ্যন আহিছিলে 2 মাৰ্কছৰ বাবে ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত আপোনালোকৰ 1 মাৰ্কছ ইয়াতে আহিছিলে এনেদৰে আপোনালোকৰ 40 মাৰ্কছৰ আপোনালোকৰ জেনেৰেল নলেজত আপোনালোকে কুৱেশ্যনবিলাক দেখিবলৈ পাইছিলে য'ত আপোনালোকৰ ছাবজেক্টবিলাক বা আপোনালোকৰ টপিকবিলাক এনেধৰণৰ আছিলে জেনেৰেল নলেজৰ ওপৰত তাৰপিছতে নেক্সট পাৰ্টটো আপোনালোকৰ থাকিব ৰিজনিঙত আপোনালোকৰ নাম্বাৰ এনালজিৰ পৰা আপোনালোকৰ 3টা কুৱেশ্যন আহিছিলে 3 মাৰ্কছৰ কাৰণে অড এণ্ড আৰু চিমিলাৰ পৰা 3 মাৰ্কছ আহিছিলে ডাইৰেকশ্যনত 3 মাৰ্কছ চাব ডাইৰেকশ্যনত এইখিনি চাব আপোনালোকে এলফাবেট চিৰিজত আপোনালোকৰ 2 মাৰ্কছ আহিছিলে চিটিং এৰেঞ্জমেণ্টত আপোনালোকৰ 1 মাৰ্কছ আহিছিলে কোডিং ডিকোডিঙত আপোনালোকৰ 1 মাৰ্কছ কাউণ্টিং ফিগাৰ্ছ 1 মাৰ্কছ পাজলত আহিছিলে আপোনালোকৰ 1 মাৰ্কছ আৰু ভেন ডায়াগ্ৰামত আহিছিলে আপোনালোকৰ 1 মাৰ্কছ টোটেল আপোনালোকৰ ৰিজনিঙৰ পৰা 15 মাৰ্কছৰ এটা আপোনালোকৰ এটা সিৰিজ মুকলি কৰিছিলে তাৰপিছতে ইংলিছটো বহুতৰ কাৰণে টাফ হৈ থাকে গতিকে ইংলিছৰ আপোনালোকে এইখিনি বস্তু ভালদৰে চাব আইডিয়ম আৰু ফ্ৰেছেছৰ পৰা আপোনালোকৰ 6 মাৰ্কছৰ আহিছিলে টোটেল 6টা কুৱেশ্যন আহিছিলে 6 মাৰ্কছৰ বাবে চিনোনিম এণ্টনিমছ কুৱেশ্যন আহিছিলে 4টা আহিছিলে আপোনালোকৰ চিনোনিমছ আৰু এণ্টনিম আপোনালোকৰ 3টা কুৱেশ্যন আহিছিলে গতিকে এণ্টনিম চিনোনিমৰ বহুত মাৰ্কছ থাকে গতিকে আপোনালোকে এণ্টনিম আৰু চিনোনিম আপোনালোকে ভালদৰে চাব ইংলিছত চেণ্টেন্স কমপ্লিটেশ্যনৰ কাৰণে আপোনালোকৰ 3 মাৰ্কছ আহিছিলে চেণ্টেন্স এৰেঞ্জমেণ্টৰ কাৰণে 1 মাৰ্ক আহিছিলে স্পটিং ইৰৰৰ কাৰণে আপোনালোকৰ 1 মাৰ্কছ আহিছিলে তাৰপিছতে ফাইণ্ড দ্য মিনিং অফ ৱৰ্ড যিটো শব্দৰ মিনিং বিচাৰিবৰ কাৰণে আপোনালোকৰ 1 মাৰ্ক আহিছিলে আৰু বাকী কিছুমান এনেধৰণৰ আপোনালোকৰ 1 মাৰ্কৰ কাৰণে ইংলিছত আহিছিলে সৰ্বমুঠ টোটেল আপোনালোকৰ ইংলিছত 20 মাৰ্কছ ইয়াতে আপোনালোকৰ আহিছিলে 20টা কুৱেশ্যন আপোনালোকৰ 20 মাৰ্কৰ কাৰণে আহিছিলে তাৰপিছতে সকলোৰে প্ৰব্লেম থকা ছাবজেক্টটো হৈছে মেথছ গতিকে মেথছৰ পৰা আপোনালোকৰ যথেষ্ট কুৱেশ্যন আহিছিলে প্ৰথম আপোনালোকৰ LCM আৰু HCFৰ ওপৰত 2 মাৰ্কছ আহিছিলে 2টা কুৱেশ্যন 2 মাৰ্কছৰ বাবে আহিছিলে চাৰ্চ আৰু ইণ্ডিচেছৰ পৰা আপোনালোকৰ 4 মাৰ্কছ আহিছিলে 4টা কুৱেশ্যন ৰেচিঅ' আৰু প্ৰপৰ্চনৰ পৰা আপোনালোকৰ 3 মাৰ্কছ আহিছিলে পাৰ্চেণ্টেজৰ পৰা আপোনালোকৰ 3 মাৰ্কছ আহিছিলে এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ পৰা আপোনালোকৰ 3 মাৰ্কছ আহিছিলে
টাইম ডিষ্টেঞ্চ আৰু ট্ৰেইন এনেধৰণৰ পৰা আপোনালোকৰ যিখিনি দূৰত্ব থাকিব সময় থাকিব তাৰ ওপৰত আপোনালোকৰ 3 মাৰ্কছ আহিছিলে টিগ্নোমেট্ৰিৰ পৰা আপোনালোকৰ 3 মাৰ্কছ আহে টিগ্নোমেট্ৰিখিনি চাব কোৱাড্ৰেটিক ইকুৱেশ্যনৰ পৰা আপোনালোকৰ 2 মাৰ্কছ আহিছিলে ইয়াতে দুটা কুৱেশ্যন এজৰ ওপৰত 1 মাৰ্কছ ফ্ৰেকশ্যনৰ ওপৰত 1 মাৰ্কছ আৰু মেডিয়েন যিটো কোৱা হয় মধ্যমা তাৰ পৰা আপোনালোকৰ 1 মাৰ্ক আহিছিলে সৰ্বমুঠ আপোনালোকৰ মেথছত এনেকৈ 25 মাৰ্কছ আহিছিলে গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে যদি এনেদৰে প্ৰত্যেকটো ছাবজেক্টৰ যিখিনি টপিক এইখিনি যদি ফ'ল' কৰে তেন্তে আপোনালোকে হয়তো এবাৰ ADR 2.0ত গ্ৰেড 3 হয় বা গ্ৰেড 4 হওক যোনটো আপোনালোকে বিভাগত এপ্লাই কৰিছে সেই বিভাগতে হয়তো আপোনালোকে উত্তীৰ্ণ হ'ব পাৰিব গতিকে বন্ধু বান্ধৱীসকলে এইখন যদি পোৱা নাই ভালদৰে আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব বা আপোনালোকে নোট কৰি যাব পাৰিব কোনটো টপিকৰ পৰা কিমান মাৰ্কছ আহিছিলে গতিকে বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'তে এইখিনি কথা আলোচনা কৰিলোঁ গতিকে ভিডিঅ' যদি ভাল পালে এটা লাইক কৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰিব চ' ফ্ৰেণ্ডছ আজি ভিডিঅ'ত ইমানেই আছিলে ধন্যবাদ জয় অসম